সোণতলীত মাটি ভৰ্তি দুখনকৈ ট্ৰেক্টৰ বন বিভাগৰ জব্দ। দক্ষিণ কামৰূপৰ সোণতলীত অব্যাহত আছে ভূমাফিয়াৰ দপদপনি। সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত বহুকেইখন গাঁৱত ভূমাফিয়াৰ নেতৃত্বত চলিছে অবাধে মাটি খনন। নৈ, খাল, বিল আনকি পথাৰৰ পৰা মাটি অবৈধভাৱে খনন কৰি বিভিন্ন ঠাইলৈ মাটি বিক্ৰী কৰে মাফিয়াই। জানিব পৰা মতে সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত চমৰীয়া পাম গাঁৱত ইটা ভাটাৰ মালিক শ্বহিদুল ইছলামৰ নেতৃত্বত মাটি খনন কৰি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। অবৈধভাৱে চৰকাৰী মাটি খনন কৰাক লৈ স্থানীয় ৰাইজে বিৰোধিতা কৰিলে ইটা ভাটাৰ মালিক শ্বহিদুল ইছলামে বিভিন্ন সময়ত ভাবুকি দিয়াৰো অভিযোগ উঠিছে। উল্লেখ্য যে ৰাইজে ভূমাফিয়াৰ অতিষ্ঠত বন বিভাগক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতেই আজি সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত চমৰীয়া পামৰ পৰা মাটি ভৰ্তি নম্বৰবিহীন দুখনকৈ ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়। পশ্চিম কামৰূপৰ বন প্ৰাধিকাৰী সংমণ্ডলৰ বিষয়া কাৰ্যালয়ৰ অধীনস্থ গৰৈমাৰী বন বিভাগৰ দল এটাই গোপন খবৰৰ পমখেদি চমৰীয়া পামৰ পৰা মাটি ভৰ্তি নম্বৰবিহীন দুটাকৈ ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়। পিছত বন বিভাগৰ দলটোৱে ট্ৰেক্টৰ দুখন জব্দ কৰি গৰৈমাৰী বন সংৰক্ষিত কাৰ্যালয়লৈ লৈ যায়। ইপিনে বন বিভাগৰ খবৰ লাভ কৰি ভূমাফিয়াৰ দলে মাটি খনন এৰি JCB লৈ পলাই পত্ৰ দিয়ে। ধৰা হৈছে অবৈধভাৱে মাটি কাটি আছে, ৰাস্তা ঘাটবিলাক বেয়া হৈ আছে, সেইকাৰণে আমি ধৰিছোঁ। ধৰি পেলাই ফৰেষ্টাৰক গতাই দিছে, ফৰেষ্টাৰে আহি পেলাই লৈ গৈছে দুটা। JCB এখন, JCB খন পলাই গৈছে, JCB খন ধৰা নাই, আগতেই পলাই গৈছে। সেইটো প্ৰশাসনে বা কি ক'ব, প্ৰশাসনে এইটো আইনী ব্যৱস্থা ল'ব লাগে, সেইটোৱে আমাৰ অনুৰোধ। কাটি আছে, ফাৰ্ষ্ট মাটি কাটি আছে, মিদি মাটি নহয়, চৰকাৰী মাটি কাটি আছে। আৰু আগৰ পৰা কাটি আছে, কিন্তু তেখেতে কাণ সাৰ নিদিয়ে, চব জেগা মেইনটেইন কৰিলে পইচা পাতি দিয়ে। কিন্তু আমি যদি কওঁ উল্টা আৰু ভাবুকি দি থাকে। কেইদিনমান আগত আমি দুটামান গাড়ী এনেকৈ ঘূৰাইছিলোঁ, ঘূৰাৰ পিছত আমাৰ নামত, আমাৰ গাঁৱৰ 11টা মানুহৰ নামত ডকাইতি কেছ বহি আছে। এইটো চৌধুৰীয়ে দিছিল, চৌধুৰীয়ে মাইকীজনে দিছিল, তাৰ নাম হ'ল আপোনাৰ মিহিৰুন্নেছা। চৌধুৰী যিটো SBI ভাটাৰ মালিক। এই মাটিখিনি কোনে কাটে? এইটো চৌধুৰীয়ে কাটি আছে, ভাটাৰ নামত কাটি আছে, ভাটাৰ নামত কাটি আছে। আমাৰ মাটি অবৈধভাৱে মাটি কাটা আমি বন্ধ কৰিব লাগে, আৰু চৰকাৰৰ কাৰণে মিনতি কৰি আছোঁ, যাতে যিমান সোনকালে পাৰে বন্ধ কৰি দিব লাগে। আগতে নাম্বাৰ প্লেটো নাই, টিকেটটো কৈ আছে আমাৰ নাম্বাৰ থাকে গাড়ী, কিন্তু আমি বিচাৰি চালোঁ নাম্বাৰটো নাই ট্ৰেক্টৰৰ। মাটিখিনিতো ইনলিগেল কাটি আছে নে কিবা? না, ইনলিগেল কাটি আছে, আজি বিগত প্ৰায় 10 বছৰমান হ'ল আমাৰ ইয়াতে অবৈধ হিচাপে মাটি কাটি আছে, আৰু প্লাছ